কলকাতা ভোগালী বিহু ৰাজ্যৰ চৌদিশে উলাহ মালহ দেখা পোৱা গৈছে। ভোগালী বিহুক লৈ প্ৰস্তুতি গুৱাহাটী মহানগৰীৰ পাঠ্যগুৱাৰীটো দেখা পোৱা গৈছে। আটক ধুনীয়াকৈ সাজিব ওলাইছে তিনি মহলীয়া ভেলাঘৰ। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব ওলাইছে যে গুৱাহাটী মহানগৰীৰ এই মাজমজিয়াৰ যে পাঠ্যগুৱাৰী খেলপথাৰ আছে, এই খেলপথাৰত তেওঁ তিনি মহলীয়াকৈ যি ভেলাঘৰ আয়োজন কৰিছে। গুৱাহাটী মহানগৰীৰ যি যান জঁটৰ মাজতো গাঁৱৰ যি পৰিৱেশৰ সৃষ্টি আনিব বিচাৰিছে ভোগালী বিহুলৈ, যি মেজি হওক বা যি ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰি ওলাইছে। বিভিন্ন ঠাইৰ পৰা তেওঁৰ বাঁহ বেত হওক, খেৰ হওক, তেওঁলোকে যিবোৰ নাৰা আনি পেলাই তেওঁলোকে প্ৰস্তুতি কৰিছে। গতিকে মোৰ কেমেৰামেনৰ ভিতৰৰ ভাগক দেখাবলৈ অনুৰোধ জনাইছোঁ যে এনেদৰে তেওঁলোকে গুৱাহাটী মহানগৰীৰ এখন খেলপথাৰত বৃহৎ আকাৰৰ এক ভেলাঘৰ পুঁজি ওলাইছে। ইয়াৰ আয়োজক কমিটি আমাৰ মাজত আছে, তেওঁৰ পৰা কিছু এটা জানি লওঁ। দাদা নমস্কাৰ। যিহেতু গুৱাহাটী মহানগৰীৰ মাজমজিয়া খেলপথাৰত ইমান ধুনীয়াকৈ তিনি মহিলা এটা ভেলাঘৰৰ প্ৰস্তুতি কেনেধৰণৰ? আচলতে আমি কিছুদিন আগতে এটা পৰিকল্পনা কৰিছিলোঁ আমাৰ যুৱচামে এইখিনি পাঠ্যগুৰি অঞ্চলৰে, যে যিহেতু আমাৰ কংক্ৰিট গুৱাহাটী মহানগৰীত আজিকালি এইবিলাক বস্তু দেখিবলৈ নোপোৱা নিচিনা হ'ল, যে ভোগালী বিহুৰ সময়খিনিত অৰ্থাৎ মাঘ বিহুৰ এই সময়খিনিত আমাৰ অসমীয়া জাতিৰ বাপতিসাহোন ভোগালী বিহু, এই বিহুটিৰ সময়খিনিত গাঁৱৰ যিটো পৰিৱেশ, এই পৰিৱেশটো আমি ইয়াতে কোনোপধ্যে আমি আজিলৈকে পোৱাও নাই আৰু আমি নোপোৱাটো স্বাভাৱিক। তথাপি আমি চেষ্টা কৰিছোঁ, যিহেতু আমাৰ মানে বুকুৰ আপোন বিহুটি, গতিকে আমি চেষ্টা কৰিছোঁ যাতে গুৱাহাটী মহানগৰীত কিছু হ'লেও এটা গাঁৱৰ আভাস যাতে আমি দিব পাৰোঁ। সেই উদ্দেশ্যটো আগত ৰাখি আমি গুৱাহাটীৰ পৰা পাৰ্শ্বৱৰ্তী কিছুমান ঠাই যেনেকৈ ধৰক সোণাপুৰ, আজাৰা, ৰাণী, চন্দ্ৰপুৰৰ ফালৰ পৰা বহুত দূৰণি, তাতকৈও দূৰণিৰ পৰা আমি কিছুমান ইয়াৰ বস্তু আনিছোঁ। যেনেকৈ খেৰ নৰা আপোনালোকে দেখা পাইছে, বাঁহ দেখা পাইছে, এইবিলাক আনি পেলাই আমি এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ। ভিতৰত চাংঘৰৰ নিচিনা আপোনালোকে গ'লে দেখা পাব, ভিতৰত চাংঘৰৰ নিচিনা এটা পৰিৱেশ বনোৱা গৈছে, য'ত আপোনালোকে দেখা পাইছে দুমলীয়া ইয়াত পৰিৱেশ এটা বনোৱা গৈছে, দুমলীয়া ঘৰটোৰ। এই ঘৰটোৰ পৰিৱেশৰ দ্বাৰাই আমি এইটো এটা বুজাব বিচাৰিম, আপোনালোকে পিছলৈ আৰু দেখা পাব, য'ত মানে গাঁৱৰ ঘৰটোৰ লগত য'ত মানে তেওঁৰ খেতি বাতিৰ যিবিলাক সঁজুলি, নাঙল যুৱলি বা মাছ মৰাৰ যিবিলাক সঁজুলি, আপোনাৰ জালৰ পৰা আদি কৰি জাকৈৰ পৰা আদি কৰি এই গোটেইখিনি, বা ঢেঁকী, যিটো অসমীয়া মানুহৰ পৰম্পৰা এটা মানে এবিধ সঁজুলি, এবাৰ বস্তু এটি ঢেঁকী পৰ্যন্ত আমি ইয়াতে ৰাখিম। আৰু এইখিনি বস্তু ৰাখি আমি সম্পূৰ্ণৰূপে তাৰমানে গাঁৱৰ পৰিৱেশটো দিবলৈ চেষ্টা কৰিম ঘৰটোৰ জৰিয়তে। তাৰ লগে লগে আমাৰ ইয়াতে আপোনালোকে দেখা পাইছে ইতিমধ্যে আমি মেলাৰ ব্যৱস্থা কৰিছোঁ। আৰু মেলাখন এনেকুৱা হ'ব, যিবিলাক ধৰক পৰম্পৰাগত ভোগালী বিহুৰ লগত সংগতি ৰাখি যিবিলাক পৰম্পৰাগত খাদ্যৰ জুতি লগা খাদ্য মানুহে ইতিমধ্যে গাঁৱৰ মানুহখিনিয়ে তেওঁলোকে উপভোগ কৰি আছে, কিন্তু আমি হয়তো পোৱা নাই। সেই জুতি লগা খাদ্য তেওঁলোকে ইয়াতে মেলাত তেওঁলোকে পাব। তাৰ লগে লগে বিভিন্ন ধৰণৰ খেল ধেমালি ইয়াতে আহিব, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান। জানুৱাৰী 6 তাৰিখৰ পৰা আমাৰ 15 জানুৱাৰীলৈ অনুষ্ঠানটো হ'ব। বিস্তৃত কাৰ্যসূচী 10 দিনীয়া কাৰ্যসূচী। এই 10 দিনীয়া কাৰ্যসূচীত আমি জানুৱাৰী 6 তাৰিখৰ পৰা 15 জানুৱাৰীলৈ প্ৰতিটো নিশাই সাংস্কৃতিক অনুষ্ঠান হ'ব, প্ৰতিটো নিশাই। আৰু জানুৱাৰী মাহৰ 13 তাৰিখে, এইবাৰ যিহেতু উৰুকাটো 14 তাৰিখে পৰিলে, গতিকে আমি প্ৰাক উৰুকাটো আয়োজন কৰিম জানুৱাৰী মাহৰ 13 তাৰিখে। আমাৰ পাথৰগুৰি অঞ্চলত যিখিনি ৰাইজ আছে, নাৰেংগী অঞ্চলত যিখিনি ৰাইজ, সাতগাঁও অঞ্চলত যিখিনি ৰাইজ, আমাৰ যিখিনি শুভাকাংক্ষী, এই শুভাকাংক্ষীখিনি লগ হৈ আমি সমূহ পৰিয়াল সহিতে জানুৱাৰী মাহৰ 13 তাৰিখে আমি প্ৰাক উৰুকা ইয়াতে আমি আয়োজন কৰিম আৰু সকলোকে আমি নিমন্ত্ৰণ জনামে। আৰু এইটো ঠিক কেনেধৰণে তাৰমানে আমি এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ, যাতে সমূহীয়াভাৱে গাঁৱৰ পৰিৱেশত মানুহে সমূহীয়াভাৱে খেতি পথাৰত এটি ভেলাঘৰ সাজি, মেজি সাজি কেনেকৈ তেওঁলোকে উৰুকা নিশাটি তেওঁলোকে পাৰ কৰে, কেনেকৈ আনন্দ কৰে, ঠিক তেনেকুৱা ধৰণৰ এটা আমি আভাস দিবলৈ চেষ্টা কৰিছোঁ এইখিনিৰ জৰিয়তে। সংকট মহানগৰীৰ মাজত এনে গাঁৱৰ এটা পৰিৱেশ দিয়াৰ চেষ্টা কৰিছে। আমাৰ এইটো মহানগৰীত এনে খুবেই জটিল এইবিলাক কাম কৰাৰ কাৰণে, যিটো গাঁৱৰ পৰিৱেশ আমি দিয়াৰ চেষ্টা কৰিছোঁ। এতিয়া আমাৰ নৱপ্ৰজন্মসকলে যেতিয়া দেখা পায়, উপলব্ধি কৰিব পাৰে যে এনেকুৱা এটা পৰিৱেশ, আমি গাঁৱৰ পৰিৱেশটো আমি ইয়াতে দিছোঁ, এইখিনিলৈ আমি চেষ্টা কৰিছোঁ। আৰু লগতে অলপ কষ্টৰ সন্মুখীন হৈছোঁ, কাৰণ মহানগৰীত এইবিলাক বস্তু নাপায় কাৰণে বহুত দূৰৰ পৰা দূৰণিৰ পৰা আনিব লগা হৈছে। আৰু এই ভোগালী বিহুৰ লগতে আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত সংগতি ৰাখি কিছুমান আমাৰ খেল ধেমালি, যদি গাঁৱত যেনেকুৱা খেল ধেমালি হয়, সেই খেল ধেমালি আমি ইয়াতে অনুষ্ঠান কৰিবলৈ চেষ্টা কৰিছোঁ। এইখিনিয়ে আৰু লগতে খাদ্য পৰম্পৰা, আমাৰ জাতীয় আমাৰ যিটো আমাৰ অসমীয়া জলপান, যিটো আমাৰ লাৰু পিঠাৰ দোকান হওক, ভোগালী বিহুৰ যিটো ভোগৰ উৎসৱ, সেইটো আমি ইয়াতে এই থলুৱা এই দোকানখিনিৰ দ্বাৰা যাতে আমাৰ সমূহ ৰাইজে এইখিনি পাব তাৰমানে। এনেদৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গাঁৱৰ যি এটা পৰিৱেশ দিব চেষ্টা কৰিছে। মোৰ সহযোগী কেমেৰা পাৰ্চনক দেখুৱাব অনুৰোধ জনাইছে যে ভিতৰ ভাগৰ পৰিৱেশ এনেদৰে তেওঁলোকে বিভিন্ন ঠাইৰ পৰা বাঁহ বেত লৈ আহি বা খেৰেৰে আটক ধুনীয়াৰে
সজাই তুলিছে এই ভেলাঘৰটো। কাৰণ এই ঠাইত গুৱাহাটী মহানগৰীৰ আজিৰ দিনত যি শিশুসকল আছে বা ল'ৰা ছোৱালী আছে তেওঁলোকে এই ভেলাঘৰ দেখিবলৈ নাপায়। ঠিক তেনেদৰে এই ভেলাঘৰ দেখুওৱাৰ কাৰণে এই গুৱাহাটী মহানগৰীৰ ৰাজহুৱা যি খেলপথাৰ আছে খেলপথাৰত তেওঁলোকে এক যি ভেলাঘৰ আয়োজন কৰিছে। এই ভেলাঘৰৰ লগতে এটি মেজিও তেওঁলোকে কৰা দেখা গৈছে, যাতে উৰুকাৰ পিছদিনা সেই মেজিটো জ্বলাব আৰু বিভিন্ন ঠাইৰ লোকসকলে আহি এই মেজিটো জ্বলাব। আৰু লগতে এই ঠাইতে তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে, সাংস্কৃতিক অনুষ্ঠানেই হওক বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে। আন এগৰাকী আয়োজক কমিটিৰ ব্যক্তি আছে। দাদা নমস্কাৰ। নমস্কাৰ। যিহেতু গুৱাহাটী মহানগৰীৰ আজিৰ দিনত শিশুসকলে বা ল'ৰা ছোৱালী ভেলাঘৰ দেখা নাপায়, সেই সময়তে আপোনালোকে একে ধৰণৰ আটক ধুনীয়াকৈ 3 মহলীয়া এটা ভেলাঘৰ নিৰ্মাণ কৰিছে। চাওক, পোনপ্ৰথমে আপোনালোকক সকলো নিউজ চেনেলকে আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই অনুষ্ঠানটো আগৰ পৰাই পাতি আহিছিলোঁ, কিন্তু এই 3 মহলীয়া হিচাপে ভেলাঘৰৰ এটা থিম দি কিনি আমি এইবাৰ নতুনকৈ আয়োজন কৰিলোঁ। অশেষ কষ্ট হৈছে, যিবিলাক বস্তু ইয়াত পোৱা নাযায় আমি বাহিৰৰ গাঁৱৰ পৰা আমি সংগ্ৰহ কৰিব লগা হৈছে, কিন্তু তথাপিও আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু এই অনুষ্ঠানটোত আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। তেখেতে সহায় সহযোগ বিচাৰি প্ৰত্যেকজনে। গতিকে মুঠতে এটাই কথা ক'ব লাগে যে গুৱাহাটী মহানগৰীতো গাঁৱৰ এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে এওঁলোকে, যাতে ভোগালী বিহু সকলোৱে পালন কৰে। এই ভোগালী বিহু সকলোৱে নিমন্ত্ৰণ জনাইছে। গতিকে B24 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা ভোগালী বিহুৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।